তো অপটিক্যাল ইনস্ট্ৰুমেন্টক লৈ পেলাই মই কেইটামান কোৱেশ্চন লৈ আনিছো ঠিক আছে কেইটামান কোৱেশ্চন ডিসকাস কৰিম দুটামান তোমালোকক হোমৱৰ্ক হিচাপে দিছো পিডিএফ টো তোমালোকে পাই যাবা দেই ডেসক্ৰিপচনত চালেই হ'ল তোমালোকে ইয়াৰ মই কেইটামান কোৱেশ্চন আনিম বুলি কৈছিলো কাৰণ ইয়াৰ প্ৰবলেম বিলাক ল'ৰাছলি বিলাকে অলপ কৰিবলৈ প্ৰবলেম পায় ঠিক আছে ডিফিকাল্ট হয় সেই কাৰণে ডিফিকাল্ট মানে ইমান টান নহয় সিম্পল তোমালোকে বস্তুকেইটা কি দিয়া আছে সেইবিলাক জানিলে হ'ব ঠিক আছে এই পিডিএফ টো যোনটো আছে পিডিএফ নহয় মই হ্যান্ড ৰিটেন হয় আৰু তোমালোকে পাই যাবা প্ৰথম কোৱেশ্চনটা মই দিছো যে তোমাৰ ওচৰত এটা কম্পাউণ্ড মাইক্ৰোস্কোপ দিয়া আছে প্ৰথম কোৱেশ্চনটো মই কেইটামান বেছি কোৱেশ্চন নহয় দুই তিনটামান তিন চাৰিটামান কোৱেশ্চন আনিছো সেইখিনি কৰিলেও হ'ব যে কম্পাউণ্ড মাইক্ৰোস্কোপ আৰু টেলিস্কোপ কম্পাউণ্ড মাইক্ৰোস্কোপ এটা দিয়া আছে যাৰ তোমাৰ কি কৈছে অবজেক্টিভ লেন্স খনৰ ফোকাল লেন্থটো দিয়া আছে সো অবজেক্টিভ লেন্স খনৰ ফোকাল লেন্থটো তোমাৰ দিয়া আছে 2 সেন্টিমিটাৰ বুলি কোৱা আছে ঠিক আছে তাৰপিছত ফোকাল লেন্থ অফ আইপিস দিয়া আছে ফোকাল লেন্থ অফ আইপিস তোমাৰ 6.25 সেন্টিমিটাৰ বুলি কৈছে আৰু সেই দুইখন লেন্স মানে অবজেক্টিভ লেন্স আৰু আইপিস লেন্স খনৰ মাজৰ সেপাৰেশনটো হৈছে 15 সেন্টিমিটাৰ যাক আমি লেন্থ অফ মাইক্ৰোস্কোপ বুলি ক'ব পাৰো L বুলি লিখা হয় আৰু L মানে হৈছে VO plus UE দেই এই ফৰ্মুলাটো মনত ৰাখিবা VO plus UE এটো কি বুজাইছে লেন্থ অফ মাইক্ৰোস্কোপ লেন্থ অফ মাইক্ৰোস্কোপ লেন্থ অফ মাইক্ৰোস্কোপে কি বুজায় লেন্থ অফ মাইক্ৰোস্কোপে তোমাৰ অবজেক্টিভ লেন্স আৰু আইপিস লেন্স খনৰ মাজৰ ডিসটেন্স বুজায় আৰু হেতু ডিসটেন্স কিমান দিয়া আছে তোমাৰ কোৱেশ্চনটোত 15 সেন্টিমিটাৰ আৰু এটো সদায় পজিটিভ হ'ব লাগিব দেই মনত ৰাখিবা এটা কৈছে কি how far from the objective should an object be placed in order to obtain the final image at least distance of distinct vision and at infinity or magnifying power ta mane hudise ki huniba et কিন্তু ক্যালকুলেশন বিলাক আমাৰ কৰিব লাগিব যে প্ৰথমতে আমি মাইক্ৰোস্কোপৰ কম্পাউণ্ড মাইক্ৰোস্কোপৰ ডায়াগ্ৰামটো আকো এটো কম্পাউণ্ড মাইক্ৰোস্কোপ হৰুকে মই ডায়াগ্ৰামটো আকি দিছো এটো তোমাৰ কম্পাউণ্ড মাইক্ৰোস্কোপ এখন আইপিস আৰু এখন অবজেক্টিভ তো ইয়াত তোমাৰ ফোকাসৰ জাস্ট বাহিৰত তোমাৰ অবজেক্ট এটা থাকে ঠিক আছে এটো ডিসটেন্স UO অবজেক্ট ডিসটেন্স এই বস্তুটো উলিয়াব লাগে ঠিক আছে তো এটো এনেকুৱা ধৰণৰ ইমেজটা হ'ব ভাৰ্চুৱেল ইমেজ ফোকাসৰ ভিতৰত আহি যাব এই ডিসটেন্সটো হৈছে VO এই ডিসটেন্সটো হৈছে UE সম্ভৱ তোমালোকে দেখা পাইছা ঠিক আছে তাৰপিছত এনেকা আহিব এটো এই পিছত গৈ মিলি তোমাৰ যদি ডি ডিসটেন্সৰ ফৰ্ম হয় ইমেজটো এটো হ'ব এটো হৈছে VE মানে ইমেজ ডিসটেন্স উইথ ৰেসপেক্ট টু আইপিস ঠিক আছে এটো হৈছে ফোকাল লেন্থ অফ আইপিস ঠিক আছে মই চাইলো এবাৰ দেখা পাইছা নে ঠিক আছে দেখা পাইছা তোমালোকে তো ইয়াত কথাটো কি হয় এটো তুমি প্ৰথমতে এই বস্তুটো নিউমেৰিকেলটো কৰা আগতে মানে মাইক্ৰোস্কোপৰ নিউমেৰিকেলটো কৰা আগতে তুমি ৰাফ এটা ডায়াগ্ৰাম নিজে আঁকি লবা ঠিক আছে হৰুকে মানে তেতিয়া গম পাবা কি বস্তু দিয়া আছে ইয়াত সব আমাৰ কি দিয়া আছে FO মানে এটো ফোকাসটো ঠিক আছে এই ডিসটেন্সটো FO ফোকাল লেন্থ অফ অবজেক্টিভ 2 সেন্টিমিটাৰ FE দিয়া আছে তাৰ মানে এই ডিসটেন্সটো দিয়া আছে FE 6.25 VO plus UE তাৰ মানে UE plus এই ডিসটেন্সটো কি হয় মানে এই দুখন লেন্সৰ মাজৰ ডিসটেন্স VO plus UE দিয়া আছে 15 সেন্টিমিটাৰ এতিয়া তোমাক কি কৈছে ম্যাগনিফাইং পাৱাৰ দিছে UO দিছে প্ৰথমতে দিছে যে এই অবজেক্টিভৰ ফ্ৰন্টত যোনটো আমি অবজেক্ট ৰাখিম তাৰ অবজেক্ট ডিসটেন্সটো কিমান হ'ব কেস দুটা দিছে যদি ইমেজটো ডি ডিসটেন্স ফাইনাল ইমেজটো যদি ডি ডিসটেন্সত ফৰ্ম হয় আৰু সেকেন্ডতে যদি ইনফিনিটিত ফৰ্ম হয় এতিয়া প্ৰথমতে আমাৰ কি আহিলে প্ৰথমতে এটা আমি কাম কৰো আমাৰ দিয়া আছে আইপিস লেন্স কো প্ৰথম যে কেস নম্বৰ 1 ত কি কৈছে if final image is formed at কি d distance d মানে final image মানে এটো তো এটো কিমান তা মানে VE ভ্যালু কিমান হ'ব -d মাইনাস কেলে ভাৰ্চুৱেল ইমেজ হয় তো এটো কিমান হ'ব -25 সেন্টিমিটাৰ ঠিক আছে তো আমি লেন্সৰ ফৰ্মুলা যদি ইউজ কৰো 1/v - 1/u = 1/f কাৰ কাৰণে ইউজ কৰিছো এটো আইপিস খনৰ কাৰণে ইউজ কৰিছো আইপিসৰ কাৰণে যদি ইউজ কৰো 1/v ফাইনাল ইমেজটো কত ফৰ্ম হৈছে বুলি কৈছে 25 -25 আহিলে -1/ue দিয়া আছে না ue নাই দিয়া সো ue টো আমি উলিয়াব লাগিব ইকুয়াল টু ফোকাল লেন্থ অফ আইপিস কিমান হ'ব 6.25 তো তেতিয়া হলে কিমান হ'ব -1/ue = 1/6.25 plus 1/ কিমান আহিব 25 তো এটো সলভ কৰিলে কিমান হ'ব 1/-1/ue এলসিয়াম হেতু কিমান লিখিব পাৰা 100/625 plus 1/25 তো 100 এটো কিমান হ'ব -1/ue তো 5 *
145 ঠিক আছে 5 গুণ 5 6 5 গুণ 10 5 5 25 5 গুণ 5 5 গুণ 10 5 5 4 20 5 গুণ 10 5 5 25 তো কিমান হ'ব এটো তো এলসিএম ললে আমাৰ 5/25 তাৰ মানে কিমান হ'ব 5 তাৰ মানে UE = -5 cm তাৰ মানে এইটো ডিসটেন্স UE to -5 cm তাৰ পিছত এই L ৰ পৰা আমি কি উলিয়াব লাগিব VO উলিয়াব লাগিব চোৱা L কিমান দিয়া আছে 15 15 = VO plus UE to মানে সব পজিটিভ হৈ ৰাখিব লাগিব -5 এটো +5 হৈ যাব 15 = VO plus কি হ'ব 5 so that is VO = 10 cm হ'ব ঠিক আছে অবজেক্টিভ হোৱাৰ কাৰণে ইমেজটো VO = 10 cm হ'ব এতিয়া আমাক কি উলিয়াবলৈ কৈছে এই কেছটোত মানে প্ৰথম কেছটোত EO উলিয়াবলৈ কৈছে আকৌ লেন্স ফৰ্মুলা ইউজ কৰো অবজেক্টিভৰ কাৰণে লেন্স ফৰ্মুলা অবজেক্টিভৰ কাৰণে লেন্স ফৰ্মুলা যদি মই ইউজ কৰো 1/VO - 1 এটো V বুলি লিখিব পাৰা VUE ঠিক আছে 1/VO = 1/UO = 1/FO তো 1/VO to পালে কিমান 10 1/10 - 1/UO এইটো বস্তু উলিয়াব লাগে 1/FO মানে 2 তো কিমান হ'ব -1/UO = 1/2 - 1/10 ঠিক আছে এইটো চাবা মই ইয়াতে লিখিছো 1/UO = -1/UO LCM আহিব 10 5 - 2 ঠিক আছে -1/UO = 10/3 তাৰ মানে UO = -10/3 cm ঠিক আছে এটো লেখা ওলালে তো আমাক খুদিছে অবজেক্টটো ক'ত ৰাখিব লাগিব যদি ফাইনাল ইমেজটো ক'ত ফৰ্ম হয় ডি ডিসটেন্সত দুটা কেছ হৈছে ফাইনাল ইমেজটো ডি ডিসটেন্সত আৰু সেকেন্ডাৰীটো 5 নম্বৰ দিব যদি নিউমেৰিকেলটো দিয়ে ঠিক আছে যদি ফাইনাল ইমেজটো ডি ডিসটেন্সত ফৰ্ম হয় তেতিয়া হলে VE ফাইনাল ইমেজ এটো হয় D -25 cm লগা চাই যাবা তোমালোকে চাই যাবা শিকিয়ে যাবা বস্তুবিলাক একেছটতে তো আমাৰ অবজেক্টটো ক'ত থাকিব লাগিব অবজেক্টিভৰ ফ্ৰন্টত অবজেক্টটো ক'ত থাকিব লাগিব যাতে ফাইনাল ইমেজটো 25 cm ফৰ্ম হয় তেতিয়া আমাৰ এনসাৰটো কিমান ললে 10/3 এটা এই কেছটো ম্যাগনিফিকেশন পাৱাৰ কিমান হ'ব ম্যাগনিফাইং পাৱাৰ কিমান হ'ব আমি হেতু উলিয়াম ঠিক আছে তো ম্যাগনিফাইং পাৱাৰটো চাবা এখিনি লিখি ললা নোট ডাউন কৰি ললা ম্যাগনিফাইং পাৱাৰটো কি হ'ব তেতিয়া হলে m = যেতিয়া d ডিসটেন্সৰ ফৰ্ম হয় ফৰ্মুলাটো কি আছিল VO/UO 1 + D/FE হয়নে সব পজিটিভ ৰাখিবা VO টো কিমান পালা তোমালোকে VO টো পাইছা 10 UO -10/3 তাৰ মানে প্লাসত ৰাখিবা 10/3 3 টো ওপৰলৈ উঠি যাব 1 + D মানে 25 FE ফোকাল লেন্থ অফ আইপিস কিমান হ'ব 6.25 ঠিক আছে 10 কেনসেল গল 3 1 + 25/2500/625 এটো কিমান হ'ব 25 100 আহিলে 25 4 + 1 5 5 3 গুণ 15 কিবা এটা ভুল হৈছে নেকি বাৰু ঠিক আছে VO to 10 cm হল ঠিক আছে VO আমাৰ ওলালে 10 cm তাৰ পিছত আমি লেন্সৰ ফৰ্মুলা 1/VO - 1/UO = focal length of objective 2 ঠিক আছে -1/UO -2 -1/10 ঠিক আছে 5 মাইনাস এটো 1 হ'ব লাগিছিল আকৌ মই মূৰ্খ লিখা কৰিছো 5 LCM 5 - 1 ঠিক আছে এটো 4/10 একদম এক্সট্ৰিমলি সলি ক্যালকুলেশনত মানে লয়ালি কৰোতে ক্যালকুলেশনত এটো হৈ যায় ঠিক আছে এটো ওপৰত 4 আহিব এটো 4 1 হ'ব 20 ঠিক আছে ম্যাগনিফিকেশন আমাৰ কিমান লালে 20 ঠিক আছে ক্যালকুলেশনত সাৱধান হোৱা তোমালোক মই এটো ওপৰত এটা লাষ্ট মিনিট তুমি ফিজিক্সত এনসাৰ শিটখনত এনসাৰ খিনি কেনেকৈ লিখিবা যাতে তোমাৰ ম্যাক্সিমামৰ ওপৰত ম্যাক্সিমাম মাৰ্ক পাব পাৰা হেতু কাৰণে ভিডিওটো মই বনাই আছো দেই এটো আপলোড কৰাৰ পিছতে আজি ৰাতিলে পায়ে যাবা ঠিক আছে হেতু কেনে কৰিলো গম পালানে তো এটো ম্যাগনিফিকেশন টো ওলালে সেকেন্ড কেছটো কি আছে কেছ বি কৈছে যদি ফাইনাল ইমেজটো ক'ত হয় ইনফিনিটিত ফৰ্ম হয় আৰু ফাইনাল ইমেজটো যদি ইনফিনিটিত ফৰ্ম হয় তাক কোৱা হয় নরমাল এডজাস্টমেন্ট তো ইনফিনিটিত ফৰ্ম হলে কি হ'ব চাবা এটো হল আচ্ছা নেক্সট চাবা ফাইনাল ইমেজটো যদি ইনফিনিটিত ফৰ্ম হয় মানে ইনফিনিটিত ফৰ্ম হলে এই ডিসটেন্সটো তোমাৰ ৰেটো এনেকৈ লগ লাগি না যায় ৰেটো এনেকৈ আহিব ঠিক আছে এটো ইনফিনিটিত লগ হ'বগে তো তেতিয়া ফাইনাল ইমেজটো ইনফিনিটি তাৰ মানে v টো ক'ত হ'ব ইনফিনিটি তো তেতিয়া হলে আমাৰ কি হ'ব লেন্স ফৰ্মুলা আকৌ ইউজ কৰো 1/VE - 1/UE = 1/FE মানে 6.25 1/VE মানে 1/infinity - 1/UE = 1/6.25 তাৰ মানে আমাৰ কি হ'ব 1/infinity মানে 0 UE = -6.25
সেন্টিমিটার ঠিক আছে তো তেতিয়া হলে L কিমান হ'ব এটো ফৰ্মুলা যদি ইউজ কৰো VO প্লাস মাইনাস 6.25 তো এটো L ৰ ভ্যালু কিমান হয় 15 হয় হয়নে L ৰ ভ্যালু তোমাৰ দিয়া আছে 15 সো 15 এটো প্লাস হৈ যাব 15 minus 6.25 equal to VO হলনে সো VO কিমান হ'ব এটো 8.75 সেন্টিমিটার ঠিক আছে ক্যালকুলেশন তোমালোকে ভালকৈ কৰিবা খালি দেই ক্যালকুলেটৰ মই অকমান পটককে ক্যালকুলেশন লিখোতে খেলি মেলি হৈ গল পটাপট কৰিব যাওতে বি কেয়ারফুল অলওয়েজ বি কেয়ারফুল ডিউৰিং ক্যালকুলেশন তো ভিও হৈ গল আমাৰ এতিয়া নেক্সট কি হ'ব লাগিব ইউও উলিয়াব লাগিব সো এটো আমি আইপিএছৰ কাৰণে কৰিলো ঠিক আছে এটো আমি আইপিএছৰ কাৰণে কৰিলো অবজেক্টিভৰ কাৰণে চোৱা অবজেক্টিভৰ কাৰণে কি হ'ব আমাৰ লেস ফৰ্মুলা को यूज करो 1 by VO minus 1 by U equal to 1 by FO 1 by VO মানে 1 by 8.75 minus 1 by UO equal to 1 by FO মানে 2 তো কিমান হ'ব minus 1 by UO equal to 1 by 2 minus 1 by 8.75 minus 1 by UO equal to 8.75 into 2 যদি LCM multiply কৰা 8.75 into 2 কিমান হ'ব 17.5 এটো কিমান হ'ব 8.75 minus 2 মানে 6.75 so UO কিমান হ'ব minus 17.5 divided by এটো minus কৰিলে 6.75 so UO কিমান হ'ব 17.5 divided by 17.5 divided by 6.75 17.5 divided by 6.75 that is 2.6 centimeter to object distance কিমান ললে 2.6 centimeter 2.59 লিখিছো মানে 2.6 ঠিক আছে ওকে এতিয়া ম্যাগনিফাইং পাৱাৰ কিমান হয় তেতিয়া হলে ম্যাগনিফাইং পাৱাৰ তোমাক এখন লিখিলো ম্যাগনিফাইং পাৱাৰ মই উলিয়াই দিও ঠিক আছে ছবিটো আঁকিলে সব গম পাই যাব তো ম্যাগনিফাইং পাৱাৰ তেতিয়া হলে আমাৰ কি হ'ব ফৰ্মুলাটো ম্যাগনিফাইং পাৱাৰ যেটো ইনফিনিটিত ফৰ্ম হৈছে তেতিয়া হলে কি মান হ'ব VO by U এডখ ঠিকে থাকিব কিন্তু 1 plus D by F জায়গাত কি থাকিব only D by F থাকিব ঠিক আছে VO কিমান পালা VO আমাৰ কিমান আছিল VO 8.75 divided by UO কিমান হ'ব 2.6 এটা পজিটিভতে লিখিবা D by F মানে 25 F মানে 6.25 এটো ক্যালকুলেট কৰিলে কিমান হ'ব মই ক্যালকুলেটৰ মাৰি দিছো পটাপট কৰিব কাৰণে 8.75 into 25 ঠিক আছে এটো হ'ব 218.75 আগৰতকে কম ওলাব ম্যাগনিফিকেশন চাবা কাৰণ দূৰত ফৰ্ম হৈছে নহয় 2.6 into 6.25 কিমান হ'ব 16.25 এটো যদি ডিভাইড কৰি কিমান হ'ব 218.75 divided by 16.25 ঠিক আছে কিমান ললা 13.5 ঠিক আছে আগৰত কিমান লৈছিল 20 d ডিসটেন্স হলো শর্ট ফর্ম হৈছে d ডিসটেন্সৰ ফর্ম হৈছে গতিকে 20 ওলাইছে এটা ইনফিনিটি দূৰত ফর্ম হৈছে কাৰণ ম্যাগনিফিকেশন দেখিছা কমি গৈছে অলপ ডাঙৰে দেখিবা কিন্তু ম্যাগনিফিকেশনটো অলপ আগৰ তুলনাত কম হ'ব ঠিক আছে এটো দিলে কোৱেশ্চন 5 মাৰ্ক দিব মই ডিটেইলছত কৈ দিলো কেনেকৈ কি কৰিব লাগে তোমালোকে এবাৰ চাবা পিডিএফ টো দিছো কৰি চাবা মোৰ মতে মিলাই তে এনেকৈ কৰাটো শৰ্টকাট টেকনিক কিছুমান এনে জিটি ফৰ্মুলা আমি ইউজ কৰি পেলাই যোনটো আমাৰ এইবিলাক ফৰ্মুলা যোনটো জেনুইন ফৰ্মুলা হয় সেই ফৰ্মুলা গিটাই ইউজ কৰিব লাগে ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু কৰিবা তাৰপিছত নেক্সট কোৱেশ্চন এটা মই চাও এটা টেলিস্কোপৰ এটা কোৱেশ্চন কৰাই দিছো চাবা এটো মই এটো কম্পাউণ্ড মাইক্ৰোস্কোপৰ কোৱেশ্চন কৰালো নেক্সট এটা টেলিস্কোপৰ কোৱেশ্চন কৰা ঠিক আছে টেলিস্কোপৰ কোৱেশ্চন কৰা তাই এটা কাম কৰো টেলিস্কোপৰ কোৱেশ্চনটো কোৱা আগতে মই এটা তোমাৰ লগত মাইক্ৰোস্কোপৰ কোৱেশ্চন এটা কৰাই দিছো ঠিক আছে এতিয়া শুনিবা মাইক্ৰোস্কোপৰ কোৱেশ্চনটো এটা কম্পাউণ্ড মাইক্ৰোস্কোপ আছে সিম্পল কথা ঠিক আছে এটা কম্পাউণ্ড মাইক্ৰোস্কোপ আছে এই কম্পাউণ্ড মাইক্ৰোস্কোপটো ফোকেল লেন্থটো দিয়া আছে কাৰ অবজেক্টিভৰ ফোকেল লেন্থ দিয়া আছে 1.2 সেন্টিমিটাৰ ঠিক আছে আৰু আইপিছৰ ফোকেল লেন্থটো দিয়া আছে f = 3 সেন্টিমিটাৰ and when an object is kept at 1.25 cm in front of objective তাৰমানে ইয়াত UO দিয়া আছে -1.25 cm ঠিক আছে আচ্ছা find the magnifying power if the final image is formed at infinity এটা তোমাৰ মানে m ৰ ভ্যালু উলিয়াব লাগে যেটা ফাইনাল ইমেজ তাৰমানে VE m ৰ ভ্যালু উলিয়াব লাগে যেটা ফাইনাল ইমেজটো ক'ত ফৰ্ম হয় ইনফিনিটি আচ্ছা আমাৰ কি আৰু কিবা দিয়া আছে না
নাই এখিনি দিয়া আছে এটো ইনফৰমেশনৰ পৰা তুমি কি উলিয়াব লাগে ম্যাগনিফাইং পাৱাৰ মানে m ৰ ভ্যালু উলিয়াব লাগে এতিয়া m ৰ ভ্যালু কাৰণে আমাৰ m ৰ ফৰ্মুলা কি হ'ব m = vo by uo d by fe কেলে হৈছে 1 + d by fe টো কেলে নালাগে কাৰণ আমাৰ ফাইনাল ইমেজটো ক'ত ফৰ্ম হৈছে ইনফিনিটিত ফৰ্ম হৈছে হয়নে গতিকে আমাৰ কি লাগিব uo আছে vo উলিয়াব লাগিব d জানো d মানে 25 হয়নে d মানে 25 cm এতিয়া আমাক লাগে কি লাগে আমাক কি লাগে vo টো লাগে এতিয়া আমি অবজেক্টিভৰ কাৰণে চোৱা 1 by vo minus 1 by uo = 1 by fo ঠিক আছে এটো দিলে কোৱেশ্চন 2 মাৰ্ক বা নেক্সট টু নেক্সট 2 মাৰ্কে দিব তাতকে বেছি দিবি 1 by vo minus 1 by uo মানে minus 1 by 1.25 ঠিক আছে সাইন কনভেনশন ইউজ কৰিব লাগিব ইকুয়াল 1 by fo মানে কিমান দি আছে 1.2 ঠিক আছে 1 by v minus minus plus এখানে গলে আকৌ মাইনাস হৈ যাব 1 by 1.2 minus 1 by 1.25 ঠিক আছে 1 by v = 1 by 1.2 কিমান হ'ব 1 by 1.2 1 by 1.2 কিমান হ'ব তোমাৰ 0.8 minus 1 by 1.25 এটো হ'ব এটো আসলে 0.83 এটো আসলে 0.8 ঠিক আছে সো 1 by v = 0.03 ঠিক আছে vo so vo = কি হ'ব উল্টা কৰি দিব লাগিব 1 by 1.0 1 by 0.03 তো ওপৰত vo = কিমান হ'ব 100 by 3 হ'ব 100 by 3 তাৰ মানে vo = 3 33.3 সেন্টিমিটার ঠিক আছে 33.3 ঠিক আছে না বস্তুটো যে আমাৰ অবজেক্ট ডিসটেন্স দিয়া আছে কিমান 1.25 ফোকাল লেন্থ অফ অবজেক্টিভ দিয়া আছে 1.2 ঠিক আছে সো vo ওলালে ক্যালকুলেশন কৰি এটো ঠিক আছে তো এতিয়া ম্যাগনিফিকেশন কিমান ফৰ্মুলা ম্যাগনিফিকেশনৰ ফৰ্মুলা vo by uo into d by fe vo তো এটা কাম কৰো 100 by 3 বুলি লিখো 100 by 3 uo মানে কিমান হয় uo তো দিয়া আছে 3 into 1.25 d by fe মানে 25 divided by fe মানে 3 এটো সলভ কৰিলে তোমাৰ ম্যাগনিফিকেশনৰ আনসাৰটো ওলাই যাব ঠিক আছে ফাইনাল ক্যালকুলেশন টো কৰা নাই এটা এনেকৈ বস্তুবিলাক আমি লিখিব লাগিব দুইখন লেন্সৰ থাকিব এখন অকল ইয়াত মানে এই কোৱেশ্চনটো অকল অবজেক্টিভৰ কাৰণে ক্যালকুলেশনটো কৰিব লাগিব বাকি ঠিকে আছে ঠিক আছে মই কম্পাউণ্ড মাইক্ৰোস্কোপৰ কৰিলো এটা টেলিস্কোপৰ কৰি দিম সবা ঠিক আছে টেলিস্কোপৰ কোৱেশ্চনটো কেনে কৰে তো টেলিস্কোপৰ কোৱেশ্চনটা আহিছে ধুনীয়া কোৱেশ্চন টেলিস্কোপৰ দে এটা টেলিস্কোপ এটা আছে স্মল টেলিস্কোপ বুলি কৈছে এই টেলিস্কোপটো তোমাৰ ফোকাল লেন্থ অফ অবজেক্টিভ দিয়া আছে টেলিস্কোপৰ কোৱেশ্চন তো টেলিস্কোপৰ তোমাৰ ফোকাল লেন্থ অফ অবজেক্টিভ দিয়া আছে fo দিয়া আছে কিমান বুলি কৈছে 144 cm 144 cm অবজেক্টিভৰ এন্ড আইপিছৰ ফোকাল লেন্থ fe ভ্যালু দিয়া আছে কিমান 6 cm এটা ম্যাগনিফিকেশন অফ টেলিস্কোপৰ ফৰ্মুলা কি হয় d ডিসটেন্সত যদি ফৰ্ম হয় তেতিয়া কি হ'ব fo by fe 1 plus fe by d এটো ম্যাগনিফিকেশন অফ তোমাৰ কি হ'ব টেলিস্কোপ when the image is formed at least distance of distinct vision যদি ইনফিনিটি ফৰ্ম হয় কি হ'ব fo by fe এটো কি হ'ব only fo by fe হ'ব ঠিক আছে কাৰণ d to infinity হৈ যাব তো anything divided by infinity 0 হয় গতিকে ইনফিনিটি ফৰ্ম হলে এটো হ'ব ঠিক আছে এটা কৈছে কি what is the magnifying power of the telescope if the separation between the object what is the separation between the objective and eyepiece দুটা বস্তু উলিয়াব কৈছে এটা হৈছে ম্যাগনিফাইং পাৱাৰ উলিয়াবলৈ কৈছে আৰু এটা সেপাৰেশন বিটুইন অবজেক্টিভ এন্ড আইপিস তো তেতিয়া হলে অকমান আমি টেলিস্কোপৰ ডায়াগ্ৰামটো আঁকিম ঠিক আছে আইপিস খন ডাঙৰ হয় টেলিস্কোপৰ সৰি অবজেক্টিভ খন ডাঙৰ হয় আইপিস খন অলপ সৰু হয় ইনফিনিটি পৰা ইমেজটো আহে ঠিক আছে ইনফিনিটি পৰা এনেকে তোমালোকে কিতাপত দেখিছা ডায়াগ্ৰামটো ঠিক আছে এনেকা আহিছে ইয়াত লগ লাগিছে ঠিক আছে এটো হৈছে ফোকাল লেন্থ এটো অবজেক্ট ডিসটেন্স তো মানে আমাৰ uo তো কি হ'ব ইনফিনিটি হ'ব অবজেক্টিভৰ কাৰণে ঠিক আছে তাৰপিছত তোমাৰ এই ডিসটেন্সটো ধৰি লোৱা এটো যেনিবা ৰিয়েল ইমেজ ফৰ্ম হল a dash b dash ধৰি লোৱা এই ডিসটেন্সটো কি হ'ব vo
এটো VO ইকুয়াল টু FO হয় VO অলমোস্ট ইকুয়াল টু FO হয় কেলে কাৰণ চোৱা UO টু ইনফিনিটি হয় ঠিক আছে ধৰি লোৱা আমি যদি এনেকে বহাও 1/VO minus 1/UO equal to 1/FO যেহেতু UO টু কি হয় ইনফিনিটি হয় 1/infinity 0 গতিকে 1/VO equal to 1/FO হ'ব হয়নে সো VO অলমোস্ট কি হ'ব FO লগত ইকুয়াল হ'ব গতিকে আমি VO equal to FO বুলি লিখিব পাৰো তাৰপিছত এটো কি হয় এই ডিসটেন্স টু object distance for the eyepiece গতিকে আমাৰ length of the telescope length of telescope মানে কি হয় length of telescope মানে objective lens আৰু eyepiece lens ৰ মাজৰ distance মানে VO plus UE মানে VO plus কি হয় UE হয়নে VO জায়গাত আমি কি বুলি লিখিব পাৰো FO লিখিব পাৰো গতিকে FO plus কি হ'ব UE ঠিক আছে এটো কেতিয়া হ'ব যেতিয়া image at মনত ৰাখিবা image at D যদি ফাইনাল ইমেজটো D ডিসটেন্সত ফৰ্ম হয় if image at infinity তেতিয়া হলে যোনটো length of the telescope হ'ব FO plus FE ফৰ্মুলা গিটা অকমান নোট ডাউন কৰি লোৱা তাৰপিছত আমি লিখিব লাগিব ফৰ্মুলা নিউমেৰিকেলটো কৰিব লাগিব ঠিক আছে যেটো মই দি দিছো হলে ওকে এতিয়া আমি কেস দুইটা ধৰিম কাৰণ ইয়াত কোৱা নাই যে ফাইনাল ইমেজটো কোড ফৰ্ম হ'ব আমি দুটা কেস ধৰি পেলাই তোমালোকে নরমাল এডজাস্টমেন্ট মানে ইনফিনিটি কেসটো ধৰি পেলাই কৰিবা কিন্তু যেহেতু কৈ নি দিয়ে যদি কোৱেশ্চনটো মার্কস বেছি থাকে না তুমি দুইটা দেখাব লাগিব তাৰ মানে ফাইনাল ইমেজ ইজ ফর্মড এট ইনফিনিটি ফাইনাল ইমেজ ইজ ফর্মড এট ডি ডিসটেন্স চাবা ঠিক আছে ফৰ্মুলাটো নোট ডাউন কৰিলা এতিয়া আমি চাবা এতিয়া আমি এফালৰ পৰা কৰিবলৈ যাম ঠিক আছে তো প্ৰথম কেস ধৰো কেস 1 ঠিক আছে কেস 1 যদি ফাইনাল ইমেজ at D যদি ফাইনাল ইমেজটো D ডিসটেন্সত ফর্ম হয় তো তেতিয়া হলে আমাৰ ওচৰত ইনফৰমেশন কি দিয়া আছে FO আৰু FE দিয়া আছে তো ফাইনাল ইমেজ D ডিসটেন্সত ফর্ম হলে আমাৰ কি হ'ব 1/VE minus eyepiece ৰ কাৰণে যদি চাও eyepiece ৰ কাৰণে 1/VE minus 1/UE equal to 1/ কি হয় FE হ'ব ঠিক আছে ফাইনাল ইমেজটো ইনফিনিটি minus 1 ফাইনাল ইমেজ at D তাৰ মানে -25 minus 1/UE equal to 1/FE মানে 6 minus 1/UE equal to তোমালোকে কৰা প্ৰসেস বিলাক চাবা দেই কৰা প্ৰসেস বিলাকে ইম্পৰ্টেন্ট আৰু তো এইখিনি বেছি ইম্পৰ্টেন্ট UE equal to 6 আৰু 25 ৰ LCM কিমান হ'ব 25 6 গল 150 ঠিক আছে তো এটো কিমান হ'ব 25 minus plus 6 কিমান হ'ব UE equal to -150 by কিমান হ'ব 31 হয়নে -150/31 তো কিমান হ'ব 150/31 কৰিলে 4.8 ঠিক আছে UE ভ্যালুটো তোমাৰ কিমান ললে -4.8 সেন্টিমিটাৰ মই এটা কাম কৰো অলমোস্ট এটো 5 সেন্টিমিটাৰ বুলিয়ে ৰাখো ঠিক আছে মানে ডেসিমেলটো কাৰণে মই অকমান ক্যালকুলেশন কি হ'ব বহুত দীঘলীয়া হৈ যাব কাৰণে মই 5 ৰাখি দিছো UE ঠিক আছে UE ওলালে তাৰ পিছত আমাৰ কি লাগে ফৰ্মুলাটো কাৰণে FO FE দিয়াই আছে D আছে FE আছে হয়নে তো লেন্থ অফ তোমাৰ হেৰি উলিয়াবলৈ গৈছে লেন্থ অফ দা টেলিস্কোপ কি কৈছিলো FO plus UE so length of telescope একেবাৰে লিখি দিছো length of telescope কিমান হ'ব L equal to FO plus UE ঠিক আছে তো L equal to FO কিমান হ'ব FO তো আমাৰ দিয়া আছে FO কিমান 144 UE কিমান লালে তুমি 4.8 লিখিব পাৰা কিন্তু প্লাসত আহি যাব কাৰণ মডুলাস আছে 4.8 লিখিলো দিয়া এটা যোনটো প্ৰপাৰ ডাটা 148.8 ঠিক আছে 148.8 যাক আমি অলমোস্ট কি লিখিব পাৰো 149 সেন্টিমিটাৰ বুলি লিখিব পাৰো ঠিক আছে 148.8 বা 149 লিখিব পাৰা তেতিয়া হলে ম্যাগনিফিকেশন এট D ডিসটেন্সত কিমান হ'ব আমাৰ ফৰ্মুলা আছে ভুল লিখিছো FO/FE দেই FO/FE মানে 144/6 into 1 plus FE/D FE মানে 6/25 তো কিমান হ'ব এটো 144/6 এটো কিমান হ'ব 24 into 1 plus 6/25 তো 20 to LCM লৈ পেলাই 25 plus 6 মানে 31/25 ঠিক আছে 31/25 কিমান হ'ব
24 into 31 divided by 25. So কিমান হ'ব 29.76. 29.76. So almost 30 লিখি দিব পাৰা ঠিক আছে almost 30 মানে approximate value বিলাক আমি লৈ আছো 24 into 31 divided by 29.76 তাৰমানে almost 30 ওলাইছে ঠিক আছে এটো length of telescope আমি যদি ফাইনাল ইমেজ টো d distance of form হোৱা বুলি ধৰো এটা ফৰ্মুলা কিটা দিলো এটো ফৰ্মুলা ইউজ কৰিব লাগিব ঠিক আছে তো আৰু তেতিয়া হলে যদি ফাইনাল ইমেজ টো ইনফিনিটি ফৰ্ম হয় ফাইনাল ইমেজ ইনফিনিটি ফৰ্ম হলে এটো পাৰ্ট মহাই দিছে এটো সাইড লিখিলাম নে লিখিলোৱা ফাইনাল ইমেজ ইজ ফৰ্মড এট ইনফিনিটি যদি হয় ঠিক আছে টেলিস্কোপৰ কাৰণে হেতু যদি পসিবল হয় ফাইনাল ইমেজ ইজ ফৰ্মড এট ইনফিনিটি ফাইনাল ইমেজ at infinity ঠিক আছে তাৰমানে তাক কি বুলি কোৱা হয় নরমাল এডজাস্টমেন্ট বুলি কয় নরমাল এডজাস্টমেন্টত কি হ'ব তাৰমানে আমাৰ length of telescope কিমান হৈ যায় FO plus FE মই ফৰ্মুলাটো দিছিলে length of telescope FO plus FE হয় so L equal to 144 plus FE 6 তাৰমানে কিমান হ'ব 150 cm হ'ব ঠিক আছে length of telescope যদি ফাইনাল ইমেজ এটো সাধাৰণতে টেলিস্কোপৰ ক্ষেত্ৰত এই নরমাল এডজাস্টমেন্টৰ কেছটো হে সাধাৰণতে হোধে ঠিক আছে ইজি কেছটো হে হোধে গতিকে m ইনফিনিটি ইমান ডাঙৰ ক্যালকুলেশন কৰিবলৈ নিদিয়ে m ইনফিনিটি কিমান হ'ব FO by FE FO মানে হৈছে 144 বা FE মানে 6 তো কিমান হ'ব 24 ঠিক আছে ম্যাগনিফিকেশনটো খালি আগত অকমান সৰু হয় আৰু হেতু কথা দূৰত যিমান থাকিব সিমানে আমি ইমেজটো চোৱা যিমানে দূৰলৈ অবজেক্ট এটা যায় বা ইমেজ এটা থাকে যে এইটো বস্তুৱে চোৱা এই পেনটো যিমান ওচৰলৈ আনিম মই অকমান ডাঙৰ দেখিম যিমানে দূৰলৈ যাব সিমানে সৰু দেখিম কেলে আমাৰ যোনটো চকুৰ লগত ভিজুৱেল এংগল সেই ভিজুৱেল এংগলটো চেঞ্জ হৈ থাকে তো এইখিনি কথা তো টেলিস্কোপৰ এটা কোৱেশ্চন কৰিলো আৰু এটা কোৱেশ্চন তোমালোকক কৰিলো ঠিক আছে সিম্পল কেছ এটা কৰি দিছো হলে এখিনি নোট ডাউন কৰি লও ফৰ্মুলা কিটা যোনটো দিছো টেলিস্কোপৰ আৰু এটা কোৱেশ্চন দিছো এখিনিতে হেড কৰি মাইক্ৰোস্কোপ টেলিস্কোপৰ যোনকিটা কোৱেশ্চন দিছো ডেসক্ৰিপচনত সেইকিটা কোৱেশ্চন তোমালোকে কৰি চাবা এনাফ ঠিক আছে টেলিস্কোপৰ এটা কোৱেশ্চন শুনিবা আৰু এটা টেলিস্কোপ এটা দিয়া আছে তো সেই টেলিস্কোপটো কি দিয়া আছে তোমাৰ ফোকাল লেন্থ দিয়া আছে কাৰ অবজেক্টিভৰ ফোকাল লেন্থ দিয়া আছে টেলিস্কোপ এটা দিয়া আছে তাৰ ফোকাল লেন্থটো দিয়া আছে তোমাৰ কিমান 1.5 মিটাৰ বুলি কৈছে তাৰ মানে কিমান হ'ব 150 সেন্টিমিটাৰ সিম্পল ঠিক আছে আৰু ফোকাল লেন্থ অফ আইপিস দিয়া আছে আইপিস দিয়া আছে 1 সেন্টিমিটাৰ বুলি কৈছে তেতিয়া তোমাক কৈছে যে জায়ান্ট টেলিস্কোপ গতিকে ইয়াত আমি কোনটো কেছ ইউজ কৰিম তোমাৰ জায়ান্ট টেলিস্কোপ বুলি কৈছে জায়ান্ট টেলিস্কোপ বিশাল টেলিস্কোপ এটা তো ইয়াৰ আমি কোনটো কেছ ইউজ কৰিম ইয়াৰ আমি কি হেৰি কেছটো ইউজ কৰিম তোমাৰ নরমাল এডজাস্টমেন্টৰ কেছটো ইউজ কৰিম এটা তোমাক উলিয়াব কি দিছে লেন্থ অফ দা টেলিস্কোপ এন্ড ম্যাগনিফাইং পাৱাৰ তো লেন্থ অফ দা টেলিস্কোপ নরমাল এডজাস্টমেন্টৰ কেছ ইউজ কৰিম জায়ান্ট টেলিস্কোপ বুলি কৈছে নরমাল এডজাস্টমেন্ট মানে ফাইনাল ইমেজ টু কত ফৰ্ম হ'ব ফাইনাল ইমেজ এট ইনফিনিটি ঠিক আছে সো লেন্থ অফ টেলিস্কোপ কিমান হ'ব L equal to FO plus FE হয়নে FO plus FE যদি মই কৰো L equal to FO কিমান 150 plus FE কিমান 1 তো 151 সেন্টিমিটার তো ম্যাগনিফাইং পাওয়ার কিমান হ'ব ম্যাগনিফাইং পাওয়ার FO by FE ঠিক আছে FO মানে 150 divided by 1 তাৰ মানে 150 ঠিক আছে এই কোৱেশ্চন এখিনি আহিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এনেকৈ কৰিব লাগিব যেনেকে টিপস গিটা দিলো যেনেকে ফৰ্মুলা ইউজ যত জি ফৰ্মুলা ইউজ কৰিব লাগে সেইকিটা ইউজ কৰিবা হৈ যাব ইমান মান কোৱেশ্চন নহয় তোমালোকে নিজে দেখিলা আজি কোটা যোনখিনি ডাউটস আছিল আই হোপ ক্লিয়াৰ হ'ল ঠিক আছে নিউমেৰিকেল কেনেকে কৰিব লাগে মই দেখাই দিলো তোমালোকে প্ৰেক্টিস কৰা পৰীক্ষালে বেছি সময় নাই তোমালোকে ভালকে পঢ়া শুনা কৰিছা মই গম পাইছো এতিয়া জাস্ট কি কৰিব লাগে কেনেকে এনসাৰ লিখিবা পৰীক্ষাত ঠিক আছে কাৰণ তুমি বহুত লিখি আহিলো তুমি ভাবিবা কিবা এটা পাম হাই এক্সপেক্টেশন থাকিব কিন্তু কি হ'ব প্ৰবলেমটো হ'ব যে তুমি ভবা ধৰণে হোৱা নাই কমি গৈছে নম্বৰ তো কি ভুল সাধাৰণতে ষ্টুডেন্টে কৰে আৰু যিখিনি ভুল তোমালোকে কৰিব নালাগে এবাৰ পৰীক্ষাত কাইলে অৰ্থাৎ সোমবাৰে 17 তাৰিখে যোনটো পৰীক্ষা আছে সেই পৰীক্ষাত যাতে সেইখিনি ভুল নকৰা তাৰ কাৰণে মই আজি মই ভিডিও এটা দি দিম তোমালোকে সেই ভিডিওটো চাবা বহুত ইম্পৰ্টেন্ট কেনেকে আনসাৰ লিখিলে এক্সামিনাৰে মাৰ্কস দিয়ে সেইখিনি কথা মই ভিডিও এটা লৈ নিম 10 মিনিট মান তোমালোকে চাবা খালি
এইখিনি সম্ভৱ এনেকুৱাই কুৱেশ্যন আহিব। PDF টো দি দিছো, কৰি চাবা যোৱা এখন।